ওদালগুৰিত আমচুৰ তীব্ৰ প্ৰতিবাদ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমচুৰ প্ৰতিবাদ ওদালগুৰিতো আমচুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ওদালগুৰি জিলা আমচুক সাব্যস্ত কৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদত হাতে প্লেকাৰ্ড লৈ অমানৱীয় উচ্ছেদ বন্ধ কৰক ভূমিহীনক ভূমি প্ৰদান কৰক উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰক বাছি উচ্ছেদ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী অনাগত দিনত সংখ্যালঘু লোকক অত্যাচাৰ বন্ধ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ শংকা আমচুৰ সদহম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অসম ৰাজ্যৰ লগতে বিভিন্ন জিলাৰ লগতে আজি ওদালগুৰি জিলা সমিতিয়েও আমি 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে কিছু দুদিন পূৰ্বে গোৱালপাৰা জিলাৰ লগতে বিভিন্ন সময়ত বিভিন্ন জিলাৰ একমাত্ৰ এই হিটলাৰী চৰকাৰখনে বিজেপি চৰকাৰখনে একমাত্ৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি পেলাই যিসকল বৈধ ভাৰতীয় স্বাধীনতাৰ পূৰ্বৰ পৰা যিসকলে 50-70 বছৰ ধৰি পেলাই বসবাস কৰি আছে সেই মানুহখিনিক উচ্ছেদ কৰি পেলাই তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে 2026 বৈতৰণি পাৰ কৰিব একমাত্ৰ সংখ্যালঘুক আমি এই উচ্ছেদিতৰ বিৰোধিতা নহয় উচ্ছেদৰ নামত যি ষড়যন্ত্ৰ কৰি পেলাই যি হাৰাশাস্তি কৰি আছে তাৰ আমি বিৰোধিতা কৰিছো উচ্ছেদ সরকারের মাটি সরকারে উচ্ছেদ করার কথা আমার কবলগীয়া নাই কিন্তু উচ্ছেদের পূর্বে এই ভারতীয় বৈধ ভারতীয় লোকসকলক পুনঃ সংস্থাপন কৰি পেলাই তেওঁলোকে উচ্ছেদ কৰক আমাৰ কবলগীয়া নাই কিন্তু অসাংবিধানিকভাৱে অগণতান্ত্ৰিকভাৱে যি এনেধৰণে উচ্ছেদ প্ৰক্ৰিয়া চলাই আছে তাৰ বাবে আমি বিৰোধ কৰিছো এই যিসকল মানুহক ৰাস্তাত বহাইছে তেওঁলোকৰ ঘৰ বাৰী ভাঙি দি পেলাই যিসকল শিশুক স্কুলৰ পৰা বঞ্চিত কৰিছে মহিলাৰ সুৰক্ষাৰ পৰা তেওঁলোকৰ সুৰক্ষা নাই যিটো ব্যৱস্থা কৰিছে তাৰ আমি তাৰ বিৰোধিতা কৰিছো গণতান্ত্ৰিকভাৱে অধিকাৰ সংবিধান মতে তেওঁলোকে উচ্ছেদ কৰক আমাৰ কবলৈ নাই আইন মানি লৈ পেলাই মুখ্যমন্ত্ৰীয়ে আইন মানি লৈ পেলাই আইনী ব্যৱস্থাৰে পুনৰ সংস্থাপনৰ জৰিয়তে সেই মানুহখিনিক উচ্ছেদ কৰা আমাৰ কবলৈ নাই আমাৰ দাবী এটাই তেওঁলোকে যিখিনি মানুহক উচ্ছেদ কৰিব চৰকাৰী মাটি চৰকাৰী লোক আমাৰ কবলগীয়া নাই কিন্তু পুনৰ সংস্থাপন কৰি পেলাইহে উচ্ছেদ কৰিব লাগিব আমাৰ মূল দাবী এটা হৈছে আমাৰ পুনৰ সংস্থাপন বিনে যাতে কোনো মানুহক কোনো বৈধ ভাৰতীয়ক উচ্ছেদ কৰিবৰ কাৰণে সাহস নকৰে এই চৰকাৰখনে তেওঁলোকে একমাত্ৰ নিজৰ ৰাজপাট দখল কৰিবৰ কাৰণে 2026 চনৰ নিৰ্বাচন পাৰ কৰিব নিজৰ গাদী ধৰি ৰাখিবৰ কাৰণে একমাত্ৰ সংখ্যাগুৰুসকলৰ মানে তেওঁলোকে সংখ্যাগুৰু হিয়াৰামুঠ হ'বৰ কাৰণে সংখ্যালঘুসকলক অত্যাচাৰ কৰি পেলাই এটা যি ভেকুবাউন আৰম্ভ কৰিছে সংখ্যালঘুক অত্যাচাৰ কৰি পেলাই সংখ্যালঘুসকলক যি জমৰ যাতনা ভোগাই আছে অত্যাচাৰ কৰি পেলাই যেনেদৰে ৰাস্তাত বহাইছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো অনাগত দিনত যদি আমাৰ আমচুৰ সংগ্ৰামৰ প্ৰতি সঁহাৰি নিদিয়ে বা যদি চৰকাৰখনে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে অনাগত ইয়াতকে ভয়াৱহ আন্দোলনটো গঢ়ি তুলিবৰ কাৰণে আমচু প্ৰতিজ্ঞাবদ্ধ আমচু জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা হাই শিশু অধিকাৰ খৰ্ব কৰা বন্ধ হ'ব ৰক্ষা কৰক